অসম সাহিত্য সভাৰ বঁটা গ্ৰহণ কৰাৰ প্ৰশ্নই নুঠে। সাহিত্য সভাৰ বঁটাক অস্বীকাৰ কৰিছে এবাৰ বিশিষ্ট ঔপন্যাসিক চন্দনা পাঠকে। অসম সাহিত্য সভাই বঁটাৰ নামত বহুৱালি কৰিছে। যি কেইগৰাকী মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰিছে তেখেতসকলক আচলতে অপমান কৰিছে অসম সাহিত্য সভাই। কাগজখন মই দেখিলো, সেই কাগজখনত সাহিত্য সভাই নকুল চন্দ্ৰ সোঁৱৰণী বঁটা দিলে। নকুল চন্দ্ৰ সভাপতি সোঁৱৰণী বঁটা। বঁটাটো বহুত দেৰিকে গম পালো, পান্থশালাৰ কাৰণে দিছে। আৰু হাঁহি উঠা কথাটো হ'ল কি, বঁটাটোৰ যিখন আচল বিচাৰকৰ মানে কাগজখন মই দেখিলোঁ, সেই কাগজখনত দেখিলোঁ যে বঁটাটো দিয়া হৈছে শিশু সাহিত্য পাণ্ডুলিপিৰ বাবে। প্ৰথম কথা হৈছে, মোৰ পান্থশালা শিশু সাহিত্যৰ অন্তৰ্গত নহয়। পান্থশালা এখন জীৱন সম্পৰ্কীয় আৰু দাৰ্শনিক মানে ভাৱগধুৰ তত্ত্বৰে ভৰা উপন্যাস হয়। আৰু এটা কথা হ'ল কি, পান্থশালাখন সেই বঁটাটোৰ বাবে বা অন্য কোনো বঁটাৰ বাবেও মই বা মোৰ প্ৰকাশক অমৃত কুমাৰ উপাধ্যায়ে তেওঁলোকলৈ পঠোৱা নাছিলোঁ। আৰু বঁটাটো যিহেতু শিশু সাহিত্যৰ কাৰণে আছিলে, এইটো বহুত ডাঙৰ এটা নাফুট কথা হ'ল। আৰু যিসকলে মই গম পোৱা মতে ভালে সংখ্যক শিশু সাহিত্যিকে আবেদন কৰিছিলে বঁটাটোৰ কাৰণে, তেওঁলোকক নিদি কথা নাই বতৰা নাই মোক দিলে। আৰু যিখন কিতাপ মই পঠোৱাও নাছিলোঁ, আৰু যিখন কিতাপ শিশু সাহিত্যৰ নহয় সেইখনক দিলে। আৰু দিলেও কি বুলি দিলে, পাণ্ডুলিপি বুলি। অথচ মোৰ কিতাপখন 22তে প্ৰকাশ হৈছিলে, এটা এডিশ্যন শেষো হৈছে, আৰু 25ত সেইখন কেনেকৈ পাণ্ডুলিপি হ'ল সেইটো এটা কথা। এতিয়া তাৰমানে এনেধৰণৰ যিটো কথা হ'ল, এইটো ক্ষেত্ৰত সেই বঁটাটো গ্ৰহণ কৰাৰতো প্ৰশ্নই নুঠে বাৰু, প্ৰশ্নই নুঠে। আৰু এইটো মই শিশু সাহিত্যিকৰ কৃতিত্বটো ল'ব নোৱাৰোঁ। মই শিশুৰ কাৰণে একোৱেই কৰা নাই এতিয়ালৈকে, আৰু সেই কৃতিত্ব মই ল'ব নোৱাৰোঁ। মই সেই বঁটাটো গ্ৰহণ কৰাৰ কোনো প্ৰশ্নই নুঠে। কিন্তু তেওঁলোকে মোক কি ভাবি কিয় বঁটাটো দিলে, আৰু কিতাপখন পঢ়িলে নিশ্চয় তাৰমানে তেওঁলোকে সেই বঁটাটো মোক নিদিলেহেঁতেন। নপঢ়াকৈ তেওঁলোকে কিতাপখন নপঢ়াকেই বঁটাটো দিছে। নপঠোৱা কিতাপ এখন নপঢ়াকৈ বঁটাটো দিলে। অথচ যিসকলে কিতাপ পঠাইছিলে তেওঁলোকৰ কিতাপবোৰ ক'লৈ গ'ল?